কাছাড় পুলিশ ও আসাম রাইফেলস যৌথভাবে অভিযান চালিয়ে এনএনসির 3 ক্যাডারকে গ্রেফতার করল। এক বিশ্বাসযোগ্য গোয়েন্দা তথ্যের ভিত্তিতে শিলচর থেকে 60 কিলোমিটার দূরে গভীর রাতে অসম মণিপুর সীমান্তের জিরিঘাট থানা অধীন কৌলং গ্রামে কাছাড় পুলিশ ও আসাম রাইফেলস অভিযান চালায়। সোমবার সাংবাদিক বৈঠক ডেকে একথা জানান কাছাড়ের পুলিশ সুপার নুমুল মাহাতো। তিনি জানান, জিজ্ঞাসাবাদের পর আদালতে হাজির করে 10 দিনের জন্য পুলিশ হেফাজতে দেওয়ার আবেদন জানান। গ্রেফতারকৃত জঙ্গি সদস্যরা হলেন জিরিঘাটের চামটিলার 2 জন পাউলিং রংমাই এবং দ্বিতীয়ং রেংমাই এবং অপরজন জিরিঘাটের নামডাইলংয়ের নামজোরাই গ্যাংমাই। গত 22 ডিসেম্বর অসম মণিপুর সীমান্তের 2 ঘটনায় তারা জড়িত রয়েছে বলে পুলিশ সন্দেহ করেছে। তারা পুলিশ জেরা স্বীকার করে এনএনসি সদস্য তারা। শিলচর থেকে বিশ্বজিৎ আচার্যের রিপোর্ট। সেলফ স্টাইল ময়দান পিও বা এজন সিনিয়র ক্যাডার আছিলে, গতিকে হত্যা কৰা হৈছিলে আৰু হত্যা কৰাৰ পিছতে আমি সেই সমগ্ৰ অঞ্চলটোত আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছিলোঁ। আৰু সেই অভিযান কালত পৰহি নিশা এটা আমি বিশেষ ইনপুট লাভ কৰিছিলোঁ আৰু ইনপুট লাভ কৰাৰ পিছত আমি সেই অঞ্চলটোত 2খন গাঁও আছে, এটা হ'ল নামদাইলাং এৰিয়া আৰু এখন গাঁও পাহাৰীয়া অঞ্চল আছে। সেই তাতে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানত আমাৰ সৈতে আসাম ৰাইফলৰ বিষয়া আৰু তেওঁলোকৰ দল আছিলে। আৰু গোটেই অভিযান কালত আমি 3জনকৈ এক্টিভ এনএনচি ক্যাডাৰ আমি তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ। আৰু এই 3জন এক্টিভ ক্যাডাৰৰ নাম হ'ল পাউলিং ৰংমাই, son of দাম্পানা ৰংমাই, চামটিলা জিৰিঘাট। দ্বিতীয়জন ব্যক্তি হ'ল দ্বিতীয়ং ৰংমাই, থাইলাংলুং, তেওঁৰ দেউতাকৰ নাম হ'ল থাইলাংলুং ৰংমাই, তেওঁ হ'ল চামটিলা জিৰিঘাট। আৰু এজন আছে, তেওঁ হ'ল নামজাউৰেই গমৰেই, তেখেতৰ হ'ল নামদাইলঙৰ জিৰিঘাটৰ। গতিকে তেওঁলোকক আমি 3জনকে এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ইণ্টাৰোগেশ্যন কৰিছোঁ। আৰু তদন্তকালত দেখা গৈছে যে তেওঁলোকে নিজস্বভাৱে তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে এই এনএনচি বা নাগা নেশ্যনেল কাউন্সিলৰ তেওঁলোকে এক্টিভ ক্যাডাৰ আৰু তেওঁলোকে সেই অঞ্চলত চলি থকা বিভিন্ন দুষ্কৃতিমূলক ঘটনা বা ধন দাবীৰ ঘটনাৰ সৈতে তেওঁলোকে জড়িত হৈ আছে। আৰু আমাৰ প্ৰাইম ছাছপেক্ট হ'ল এই 3জন, আৰু এই 3জনে এই ঘটনাটোৰ সৈতে জড়িত বুলি তেওঁলোকক আমি ছাছপেক্ট কৰিছোঁ আৰু সেইকাৰণে আমি তদন্ত চলাই আছোঁ। আৰু বৰ্তমানলৈকে আমি তেওঁলোকৰ পৰা যিখিনি তথ্য লাভ কৰিছোঁ সেই তথ্যৰ ভিত্তিত আমাৰ অভিযান অব্যাহত আছে। কিছু সংখ্যক নথি পত্ৰ আমি লাভ কৰিছোঁ, কিন্তু আমি আশা কৰিছোঁ শীঘ্ৰেই আমি তেওঁলোকৰ হাতৰ পৰা তেনেকুৱা ধৰণৰ এই ঘটনাৰ সৈতে জড়িত, হত্যাৰ ঘটনাৰ সৈতে জড়িত অস্ত্ৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম। 12 তাৰিখৰ ঘটনাত ইয়াত জড়িত থকা বুলি স্বীকাৰ কৰিছে নেকি? বৰ্তমানলৈকে তেওঁলোকে স্বীকাৰ কৰা নাই, যদিও তেওঁলোকৰ যিখিনি আমি প্ৰাৰম্ভিক তথ্য লাভ কৰিছোঁ আৰু আমাৰ যিটো ইনপুট আমি লাভ কৰিছোঁ, এটা ক্ৰেডিবল ইনপুট আমি লাভ কৰিছোঁ, তাৰ পৰা আমি জনা গৈছে যে তেওঁলোকে এই হত্যাকাণ্ডৰ সৈতে জড়িত। তেওঁলোকে স্বীকাৰ কৰিছে নেকি তেওঁলোকে স্বীকাৰ কৰিছে যে তেওঁলোকে এনএনচিৰ ক্যাডাৰ হয় আৰু তেওঁলোকে 3জন এৰিয়া কমাণ্ডাৰ হয়।